এইবিলাক হেৰি চাপি পিছলৈ গুচি আহিছে আজি সৰিয়হ খেতিখিনি চপালোঁ। প্ৰথমতে ভাবিলোঁ বাইকে দি পেলাই খেতি মৰণাটো মৰা যাওক সৰিয়হৰ, কিন্তু বাইক দি পেলাই যিহেতু জেগাটো কম মানে সৰু জেগা হয়, গতিকে যথেষ্ট প্ৰব্লেম হ'ল। তাৰপিছত ভাবিলোঁ গাড়ীখনকে উলিয়াই লৈ পেলাই গাড়ী মাৰোঁ, আৰু গাড়ীয়ে মৰাত ধুনীয়াকৈ সৰিলে, একদম অপাৰেশ্যন সম্পূৰ্ণ ছাকচেছ, ধুনীয়াকৈ মাৰিলে। আপোনালোকৰ দৃশ্যাংশটো মোৰ ভাল লাগিলে, দৃশ্যটো বন্দী কৰি আহিলোঁ কেমেৰাত আৰু আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। এয়া চাওকচোন কেনেদৰে গাড়ীয়ে মাৰিছোঁ। তুমি আঁতৰি দিয়া আকৌ নহয় ধূলি গাল ক'ত মাছ ফুল আছে? এয়া হৈছে সৰিয়হখিনি প্ৰথমতে মাৰিলোঁ, তাৰপিছত বাইক চলাই পেলাই মাৰিলোঁ, তাৰপিছত গাড়ী দি পেলাইও সৰিয়হখিনি মৰণা হিচাপে মাৰিলোঁ, মাৰি পেলাই শেষত চালি জাবৰবিলাক পেলাই তাৰপিছত আকৌ সৰু চালনীয়ে চালি পেলাই সৰিয়হবিলাক উলিয়াইছোঁ। যথেষ্ট কঠিন, যথেষ্ট সময়ো লগা হৈছে, প্ৰায় 2-3 ঘণ্টা লাগিছে। ইমানখিনি কষ্ট কৰি শেষত এই সৰিয়হ বৰ ধুনীয়া লাগিছে, আপোনালোকে দেখি হয়তো গম পাইছে। এয়া হৈছে বগা সৰিয়হৰ দামো আছে। গতিকে আপোনালোকৰ আগলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভাল পালে এটা কমেণ্ট কৰিব, জনাব কেনেকুৱা লাগিছে। শেষত সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।